আজি দুপৰীয়া সাজ আকৌ লৈ আহিছোঁ। আজি লৈ আহিছোঁ 5 নম্বৰ থালিখন আৰু কাঁহৰ কাঁহী দিছোঁ আৰু এয়া কলপাত ধুনীয়াকৈ ধুই পেলাই ধুনীয়াকৈ এতিয়া বহাই দিছোঁ। হাই হেল্ল' নমস্কাৰ, মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। ব'লকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আৰু এয়া ধুনীয়াকৈ মই ভাত দি দিছোঁ, মানে এফালে ভাত দি দিছোঁ ছাইডকৈ, আৰু লগতে ধুনীয়াকৈ মই এটা পকা জলকীয়া দি দিছোঁ। দেখিবলৈ ভাল লাগে নহয় জানো এনেকৈ দিলে। আৰু এতিয়া মই ধুনীয়াকৈ নেমু টেঙা এডোখৰ পকি গৈছে কিন্তু দেই নেমু, আৰু নেমু দি দিছোঁ। আৰু লগতে দি দিম মই ভাজি দি দিম। আজিৰ থালিখন মাছৰ থালি, আৰু সেইকাৰণে এই থালিখন 5 নম্বৰ থালিখন আৰু ফেচবুকৰে দাদা সদানন্দ দাৰ কাৰণে বনাব কৈছিল, আৰু এজন দাদাই কৰিছিল, তাৰ নামটো ল'বলৈ হাক দিছে, কাৰণ মানে মাছৰ আইটেম বনাব দিছে। সেইকাৰণে আজি 5 নম্বৰ থালিখন মাছেৰে, আৰু এয়া দিছোঁ মই সৰু মাছ ভজা, আৰু যিটো মোক ৰিকমেণ্ড কৰিছে সেইটো দি আছোঁ বাৰু। আৰু এয়া হৈছে ভাতকেৰেলা আৰু আলু ভাজা, আৰু যিটো মোক ৰিকমেণ্ড কৰিছে দাদা এজনে, নামটো ক'বলৈ দিয়া নাই, সেইকাৰণে কোৱা নাই। এয়া মাছৰ পাতত দিয়া মাছ, সৰিয়হ দি পেলাই ধুনীয়াকৈ পাতত দিয়া মাছ। এই ৰেচিপিটো আপোনালোকে পাই যাব। আৰু এইখিনি ধুনীয়াকৈ মোৰ হৈ গৈছে। এতিয়া ইয়াৰ পৰা মই ধুনীয়াকৈ দি দিম। দাদা এয়া আপোনালোকৰ কাৰণে দি দিছোঁ, এয়া মাছ পাতত দিয়া। আজিৰ থালিখন কেনেকুৱা লাগিছে আপোনালোকৰ নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত গৰম পৰিছে, সেইবাবে দিছোঁ টেঙা দৈ এবাটি দি দিছোঁ। আৰু এইখনে হৈছে আজি আমাৰ দুপৰীয়াৰ লাঞ্চ থালি। আৰু আজিৰ থালিখনত কোনো চালাড ৰখা নাই, কাৰণ এইটো পালে আৰু বেলেগ একোৰে দৰকাৰ নাই। এইটো পালে বেলেগ কোনো বস্তুৰে দৰকাৰ নাই। মাছ পাতত দিয়া ইমানেই যে টেষ্টি হয়, মাছ পাতত দিয়া খাবলৈ বহুত বেছি ভাল লাগে। আৰু ইমানেই বেছি গৰম হৈছে, গৰমত থাকিব পৰা নাই। আৰু এতিয়া মই বাতি এটা দি দিছোঁ। আৰু আজি বনাইছোঁ মই ৰহৰ দালি। আজি মচুৰ দালি বনোৱা নাই, ৰহৰ দালি কঁঠাল গুটি দিয়া। আৰু এনেদৰে আপোনালোকে যদি কমেণ্ট কৰি জনাই বোলে থালিখনত কি বনাম, তেতিয়াহ'লে বনাবলৈ বহুত বেছি সুবিধা হয়, বা বনায়ো ভাল লাগে। এয়া ৰহৰ দালি আৰু কঁঠাল গুটি দিয়া, অলপ গ্ৰাকৈ বনাইছোঁ, বহুত বেছি খাই ভাল লাগে তেতিয়াহ'লে। আৰু এইখনেই হৈছে মোৰ আজিৰ থালিখন। খুব বেছি ৰখা নাই, তথাপিও 1, 2, 3, এই 4টা আৰু এটা বনা, আৰু সেইকাৰণে মই আজি 5 নম্বৰ থালিখন। আজিৰ থালিখন হৈছে 5 নম্বৰ। আৰু এইটো বাতি এটা দি দিছোঁ আৰু বাতিৰ লগতে মই এতিয়া দি দিম, ইয়াত হৈছে আমাৰ আজিৰ স্পেচিয়েল এইটো মাছ পাতত দিয়া আৰু টেঙা মাছৰ জোল, পিঠালিৰে টেঙা মাছৰ জোল। এয়া হৈছে মধুসোলেং টেঙা আৰু পিঠাগুড়ি মাছৰ সৈতে জোল। এই দাদাজন বিচাৰিছিল, সেইকাৰণেহে এনেদৰে বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখনে হৈছে মোৰ আজিৰ 5 নম্বৰ থালিখন। আজিৰ থালিখনৰ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। এয়া আকৌ দৈ ৰেডি কৰি থৈছোঁ। দৈখিনি হ'লে আৰু ইমান গৰম পৰিছে, আজি এনে 3 দিন লাগে, আজি 2 দিনতে দৈ ধুনীয়া হৈ গ'ল। আৰু এইখনে হৈছে আজি আমাৰ দুপৰীয়াৰ থালিখন, একদম মাছ পাতত দিয়া, ইমানেই যে টেষ্টি হৈছে। মই আগতে অকণমান খায়ে চাইছিলোঁ, থাকিব নোৱাৰি আৰু, হয়নে? আৰু এনেদৰে এইখন আমাৰ থালিখন কেনেকুৱা লাগিছে, দৈ অকণমান দিছোঁ, গৰম যিহেতু টেঙা আছে সেইকাৰণে দৈ বেছি দিয়া নাই। আৰু এইখন থালিখন আৰু
কেনেকুৱা লাগিল আপোনালোকৰ জনাব। এয়া হৈছে মাছ, পিঠাগুড়ি আৰু মধুসোলেং টেঙা আৰু এয়া ৰহৰ দালিৰ সৈতে কঁঠাল গুটি। এইখনেই হৈছে আজি আমাৰ দুপৰীয়াৰ থালিখন। কেনেকুৱা লাগিল আপোনালোকৰ 5 নম্বৰ থালিখন কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। আৰু এনেদৰে এই 5 নম্বৰ থালিখন আপোনালোকৰ লগত দিলোঁ। আকৌ 6 নম্বৰ থালিখনত ধুনীয়া ধুনীয়া ৰেচিপি লৈ আহিবলৈ চেষ্টা কৰিম। একদম গাঁৱলীয়া ৰেচিপি, ধুনীয়া ধুনীয়া ৰেচিপি। আৰু দুটামান 6 নম্বৰ থালিখনত এড কৰিম। আৰু দুটামান দাদাই কমেণ্ট কৰিছিলে, আৰু কাৰ কাৰ কেনেকুৱা কমেণ্ট আহে চাওঁ, সেই ভিত্তিত মই থালি কেইখন দিবলৈ চেষ্টা কৰিম। এইখনেই হৈছে দুপৰীয়াৰ থালিখন। আজিলৈ আহিছোঁ। বাই বাই, চি ইউ, টেক কেয়াৰ, বাই, লাভ ইউ গাইজ, বাই।